বুঢ়ীদিহিং নৈৰ তীব্ৰ খহনীয়াত আতংকিত দুলীয়াজনৰ টেঙাখাটবাসী প্ৰতি বছৰে টেঙাখাটৰ পানধুৱা গাঁৱৰ কেইবা বিঘা মাটিৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান পৰিছে গৰাখহনীয়াৰ কবলত কিন্তু বাৰম্বাৰ আবেদনৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু আমাক কিছু পৰিৱেশ দেখাব বা কিছু সেই অঞ্চলটোৰ প্ৰতিক্ৰিয়া আগবঢ়াব আমাৰ সাংবাদিক প্ৰণৱজিৎ বৰাই দুলীয়াজান সমষ্টিৰ টেঙাখাটৰ পানধুৱা গাঁৱত আছোঁ আৰু এই গাঁওখনৰ দীৰ্ঘদিনীয়া সমস্যা হৈছে গৰাখহনীয়া স্থানীয় ৰাইজ আমাৰ লগত আছে দল সংগঠনৰ বিষয়ববীয়া আমাৰ লগত আছে আৰু আমি নাৱৰেৰে কেনেদৰে গাঁওখনৰ যি দীৰ্ঘদিনীয়া সমস্যা বুজ ল'বলৈ আমি আহিছোঁ পৰিৱেশ দেখুৱাব সহযোগে প্ৰথমতে মই মথাৰী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম নৈখনৰ মাজভাগতেই এখন সুন্দৰ গাঁও আছিল আৰু গাঁওখনৰ অধিকাংশই বৰ্তমান বুঢ়ীদিহিং নৈ বুকুত যা গৈছে ইমান এটা স্পৰ্শকাতৰ বিষয় হোৱাৰ পিছতো এই পৰ্যন্ত কিয় চৰকাৰী পক্ষই গুৰুত্ব দিয়া নাই বা কিয় গৰাখহনীয়া স্থায়ী সমাধান কৰা নাই এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন গাঁওবাসীৰ কাষলৈ কথা পতাৰ চেষ্টা চলাম কি ক'ব মুহূৰ্তত আমি চৰকাৰক অনুৰোধ জনাম যে আমাৰ এই যিটো ভয়াৱহ গৰাখহনীয়া এই গৰাখহনীয়া সোনকালে প্ৰতিৰোধ কৰিব লাগে নহ'লে কি হ'ব অনাগত দিনত গোটেই টেঙাখাট অঞ্চলৰ কাৰণে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব কিয়নো বুঢ়ীদিহিং নদীখনৰ পৰা আমাৰ মুঠাইটোলৈ মাত্ৰ এতিয়া কিছু ঠাইত 30 মিটাৰহে বাকী আছে এই 30 মিটাৰ যদি গৰাখহনীয়া কবলত পৰে তেতিয়াহ'লে মুঠাইটো ক্ষতিগ্ৰস্ত হ'ব মুঠাইটো ক্ষতিগ্ৰস্ত হোৱাৰ লগে লগে সমগ্ৰ টেঙাখাট অঞ্চলৰ এটা মানে বিপদ ঘণ্টা বাজিব এইটো ধৰোঁ গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতসকল আহক পৰিস্থিতিটো নিজে চাই যাওক পৰ্যবেক্ষণ কৰক আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰক কৈছোঁ স্থানীয় যুৱক আছে যথেষ্ট সৰুৰ পৰা তুমি দেখি আছা গাঁওখন নৈ মাজতে আছিল বৰ্তমান গৰাখহনীয়া যি ঘটনা হৈছে কি ক'বা মুহূৰ্তত হয় আমি এই গোটেই বিষয়টোৰ সংক্ৰান্তত যোৱা দিনবিলাকতো আমি ডিব্ৰুগড় জিলাৰ টেঙাখাট অঞ্চলৰ পানধুৱা গাঁৱৰ এজন মানে স্থানীয় যুৱক হিচাপে আমি কৈছোঁ যে চৰকাৰক আমি জিলা প্ৰশাসনক কৈছোঁ আৰু গড়কাপ্তানি বিভাগক কৈছোঁ আমাৰ ইয়াত বান গৰাখহনীয়া আমাৰ প্ৰতিৰোধ হ'ব লাগে তাৰ কাৰণে আমাৰ স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে আমাৰ ইয়াত স্পাৰ দিয়াৰ ব্যৱস্থা হ'ব লাগে আৰু বিগত যোৱা 5টা বছৰে যি কি বুলি কয় আমাৰ ইয়াত ৱাৰ্ড মেম্বাৰৰ জৰিয়তে ৱাৰ্ড DSR বনোৱা হয় ৱাৰ্ড DSR প্ৰথম আমাৰ দাবীটোৱে আছিল যে পানধুৱা গাঁৱৰ পূব দিশত থকা বুঢ়ীদিহিং নদীৰ প্ৰবল গৰাখহনীয়া ৰোধ হ'ব লাগে আৰু যোৱা 5টা বছৰে সেইখিনি কামটো কৰিব নোৱাৰিলে আৰু মাননীয় বিধায়ক ডাঙৰীয়াই আমাৰ দুলীয়াজান সমষ্টিৰ বিধায়ক ডাঙৰীয়াই কয় যে আমি ৰাস্তা বনাইছোঁ দলং বনাইছোঁ আমুক কৰিছোঁ তামুক কৰিছোঁ সেইবিলাক আমাৰ ভেকু ভাওনা নালাগে মানুহৰ প্ৰথম জীৱন সম্পত্তি নিৰাপত্তাৰ কাৰণে আমাক প্ৰথম আমাৰ নদীৰ যি গৰাখহনীয়া প্ৰবল গৰাখহনীয়া সেই গৰাখহনীয়া ৰোধ হ'ব লাগে তাৰপিছত তেখেতসকলে কওক যে আমাক ইয়াত মানে আমি ৰাস্তা বনাইছোঁ মানে দলং বনাইছোঁ বা অন্যান্য কাম কৰিছোঁ সেইবিলাক কথা কওক নাই ইয়ালৈ সাংসদগৰাকী সাংসদ যিহেতু ৰামেশ্বৰ কেন্দ্ৰীয় মন্ত্ৰীও আছিল ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী নাই আমি বিগত মানে দিনত তেনেধৰণৰ কি বুলি কয় অহাটো দেখা নাই বাৰু ইয়াৰ আমাৰ বান গৰাখহনীয়া পৰিস্থিতি চাবৰ কাৰণে কিন্তু আমি এটা কথা বুজিছিলোঁ যে কি বুলি কয় ফেৰী নাও লৈ মেলি এবাৰ তেখেতে যেতিয়া আমাৰ স্থানীয় দুলীয়াজান সমষ্টিৰ কি বুলি কয় বিধায়কগৰাকীয়ে নাও লৈ মেলি তেখেতে বান গৰাখহনীয়া কি বুলি কয় কৰিছিল কিন্তু আজি তাৰিখলৈকে কোনো কাম নহ'ল আমাৰ কাম নহ'ল এয়া ৰাইজৰ খুব কাম নহ'ল আজি পৰ্যন্ত কাম নহ'ল নিৰ্বাচন আহে নিৰ্বাচন যায় নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলোৱে প্ৰতিশ্ৰুতি দিয়ে যে গৰাখহনীয়া স্থায়ী সমাধান হ'ব ৰাইজ সুখত থাকিব তুমি স্থানীয় যুৱক হিচাপে কি ক'বা 2016 চনৰ নিৰ্বাচনৰ পাছতেই আমাৰ যি দুলীয়াজান সমষ্টিৰ যিগৰাকী বিধায়ক এই বিধায়কগৰাকী ইয়াত নিজে নৌকা ভ্ৰমণ কৰি তেওঁ এটা আমাক কথা দিছিল যে এই গৰাখহনীয়াতে ৰোধ কৰাত কিন্তু এটা পদক্ষেপ ল'ব কিন্তু আজিলৈকে আমি ইয়াৰ যুৱক হিচাপে বা আজিলৈকে দেখা নাই এই গৰাখহনীয়া ৰোধৰ কাৰণে কোনো পদক্ষেপ লোৱা আমাৰ এতিয়ালৈকে দেখা নাই আৰু আপোনালোকে দেখিছে আপোনালোকৰ মাধ্যমক আমি এইকাৰণে ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এই অকমান্য বিধায়কজনৰ কথা নকয় কিন্তু আৰু এজনৰ কথা ক'বলৈ আমাৰ আপোনালোকৰ মাধ্যমেৰে কৈছে হৈছে আমাৰ এই সমষ্টিৰ পৰা সাংসদ হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইয়াৰ পৰাই ভোট লৈ তেওঁ সাংসদ হৈছে দুবাৰকৈ সাংসদ হৈছে তাৰ পাছতো কিন্তু এই নিজৰ সমষ্টিৰ জনসাধাৰণৰ কাৰণে তেওঁ কাম কৰাৰ কোনো তেওঁৰ আমি আজিলৈকে মন দেখা নাই চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে যথেষ্ট ক্ষোভ আছে স্থানীয় ৰাইজ তথা দল সংগঠনৰ লোকৰ গতিকে কেইবাটাও দাবী আছে দাবীসমূহ অধিগ্ৰে পূৰণৰ আহ্বান জনাইছে আৰু প্ৰতিক্ৰিয়াসমূহ শুনালে আমাৰ সাংবাদিক প্ৰণৱজিৎ বৰাই